এতিয়া চাওক, মোৰ বেছিভাগ ভিউৱাৰ্ছে যিহেতু LP/UPৰ লগত ৰিলেটেড, গতিকে তেওঁলোকৰ কাৰণে প্ৰথমতে মই কথাখিনি জনাওঁ যে LP/UPৰ যি নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'ল, আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'ল। এই আবেদন প্ৰক্ৰিয়াৰ পৰৱৰ্তী সময়ত লিষ্টবোৰ ওলাব, অৰ্থাৎ ভেৰিফিকেশ্যনৰ হওক বা মেৰিট লিষ্টবোৰেই হওক, তাতে কি এই 5% মাৰ্কে প্ৰভাৱ পেলাব নেকি? বাজেট অধিৱেশন এয়া 2024-25 বৰ্ষৰ আলোচনাহে কৰা হৈছে। যেতিয়ালৈকে বিল নাহে, যেতিয়ালৈকে বিলখন পাছ হৈ নাহে, তেতিয়ালৈকে আমাৰ এই 5 নম্বৰ যিবোৰ ক্ৰাইটেৰিয়া আছে, অৰ্থাৎ 5%ৰ যি ক্ৰাইটেৰিয়া আছে, সেইসমূহ আমি গম নাপাওঁ আৰু এইটো এপ্লিকেবলো নহ'ব। গতিকে আপোনালোকক ক্লিয়াৰলি কৈছোঁ যে আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল নাই, তেতিয়াও কিন্তু এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত LP/UPৰ ক্ষেত্ৰত 5% নম্বৰ যোগ নহ'ব। যে যিসকলে কি কৰে, ছাপোৰ্ট কৰে আৰু কিছুমানে কি কৰে, অপ'জ কৰে। এই ছাপোৰ্টাৰ আৰু অপ'জাৰসকলৰ ভিতৰত আপোনালোকে চাওকচোন এটা কথা, যে ছাপ'জ আপুনি এতিয়া এই বিলখনৰ ছাপোৰ্টাৰ, কাৰণ এতিয়া আপোনাৰ ঘৰত কোনেও চৰকাৰী চাকৰি কৰা নাই। এতিয়া চাওক, আপোনাৰ ঘৰত আপুনি, আপোনাৰ ভাইটি আৰু আপোনাৰ বাইদেউ তিনিওজনে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিছে বা তিনিওজনৰে ভাল নম্বৰ আছে। এতিয়া যদি সেই বিলখন পাছ হৈ যায়, তেতিয়া আপোনালোকৰ তিনিওজনৰ ভিতৰত যদি এজনে চাকৰি পাই যায়, ছাপ'জ এজনে চাকৰি পাই গ'ল, যোৱাৰ লগে লগে বাকী দুজনে এইবাৰৰ হয়তো নিযুক্তিত চাকৰি নাপালে, কিন্তু নেক্সট টাইম যেতিয়া আকৌ নিযুক্তি হ'ব, এই আপুনি ছাপোৰ্টাৰ হৈ থকাজন তেতিয়া আপুনি ক'ত গুচি আহিব? ইয়াত গুচি আহিবনে? তেতিয়া আপুনি এই বিলখন মানিবলৈ অমান্য কৰিব। কিয় জানেনে? কাৰণ পিছৰ নিযুক্তিত আপোনাৰ ভাইটি আৰু আপোনাৰ বাইদেউ এই দুয়োজনে 5% নম্বৰ আন এজনতকৈ কমকৈ পাব। কাৰণ আপুনি যে যোৱাবাৰ চাকৰি পালে, গতিকে আপোনালোকৰ পৰিয়ালত কি হ'ল? এজন চৰকাৰী চাকৰিয়াল আহি গ'ল। সেইবাবে পিছৰবাৰৰ নিযুক্তিত আপোনাৰ পৰিয়ালৰ মানুহতকৈ যি ঘৰৰ পৰিয়ালৰ এজনো চৰকাৰী চাকৰি নাছিলে, তেওঁৰ ল'ৰাটোৱে চাকৰি পাব বা তেওঁৰ ছোৱালীজনীয়ে চাকৰিটো পাই যাব। তেতিয়া আপুনি এই বিলখন মানিবলৈ অমান্য কৰিব, কাৰণ আপুনিহে চৰকাৰী চাকৰি পাইছে। আৰু চৰকাৰী চাকৰিটো পোৱাৰ লগে লগে আমি এতিয়া জানো যে এতিয়াৰ অৰ্থনৈতিক অৱস্থা আমাৰ অসমত কেনেকুৱা হৈ আছে। চাকৰি এটা থাকিলে অকণমান চলিবলৈ সকলোৰে কি হয়, সকাহ হয়। চাকৰি এটা থাকিলে আপোনালোকৰ ঘৰখন চলিবলৈ অকণমান সকাহ হয়। যিকোনো কথাত, বেমাৰ আজাৰতে হওক, আপুনি সাধাৰণভাৱে চলি যাব পাৰে এটা চৰকাৰী চাকৰি থাকিলে। কিন্তু আপোনাৰ যেতিয়া ভাইটি বা বাইদেউৰ ক্ষেত্ৰত সেই কথাটো যেতিয়া আহি পৰিব যে তেওঁলোকৰোতো এটা পৰিয়াল থাকিব ভৱিষ্যতে, আপুনিহে চাকৰি কৰিলে, এতিয়া আপোনাৰ চাকৰিৰ টকাৰে আপোনাৰ ভাইটি ভণ্টিৰ পৰিয়ালটোও চলাব পৰাকৈ আপুনি ইমান বেছি টকা দৰমহা হিচাপে নাপাব, হয়নে? কাৰণ আপুনি যিখিনি দৰমহা পাব, সেইখিনিৰে কোনোমতেহে আপুনি মাহটো চলি যাব পাৰিব বা আপোনাৰ পৰিয়ালটো চলাই নিব পাৰিব। তাৰে ইমান বেছি আপোনাৰ ৰাহি নহ'ব যে আপোনাৰ ভাইটিৰ পৰিয়ালটো, আপোনাৰ বাইদেউৰ পৰিয়ালটো যে আপুনি চলাই নিব পাৰিব। গতিকে গম পাইছেনে, এই বিলখনৰ আচলতে যদি আহি যায় এই যিটো 5% অৰ্থাৎ 5% নম্বৰ পাব যিকোনো চৰকাৰী চাকৰি নথকা মানুহৰ সন্তানে, এই কথাটো পিছত গৈ তেনেকুৱা হৈ পৰিব। সেইকাৰণে এই বিলখনৰ ভাল দিশো যদি আছে, কিছুমান বেয়া দিশো থাকিব। কাৰণ কিছুমান ঘৰৰ ধৰক আপুনি নিজে গম পাব যে আপোনাৰ লগৰ হয়তো কোনোবাই একদমেই কষ্ট কৰা নাই, এনেই চাকৰি এটাৰ কাৰণে ইণ্টাৰভিউত বহিছে,
গতিকে তেওঁ চাকৰিটো পোৱা নাই। আৰু আপুনি দিন ৰাতি কষ্ট কৰি চাকৰিটোত বহিছে, ইণ্টাৰভিউত বহিছে আৰু আপুনি চাকৰিটো পাইছে। তাৰ ফলশ্ৰুতিত কি হ'ল, সেই কষ্ট নকৰা ষ্টুডেণ্টজনৰ বা আপোনাৰ লগৰজনৰ ভাইটি বা ভণ্টি বা তেওঁলোকৰ ঘৰৰ যিকোনো মেম্বাৰে চাকৰিটো পাই গ'ল। কাৰণ তেওঁ কষ্ট কৰা নাছিল, তেওঁৰ পিছৰ জেনেৰেশ্যনে হওক, তেওঁলোকে কষ্ট কৰিছে, ফলটো পালে। সেই ক্ষেত্ৰত আমি ভাল পালোঁ। কিন্তু আপোনাৰ তেতিয়া বেয়া লাগিব, কাৰণ আপুনি কষ্ট কৰিহে চাকৰিটো পাইছিল আৰু আপুনি কষ্ট কৰি চাকৰিটো পাই আপোনাৰ ভাইটি বা ভণ্টিৰ কাৰণে ৰাস্তাটো বন্ধ কৰি দিলে। কাৰণ তেওঁলোকৰ কাৰণে 5% নম্বৰে কিমান প্ৰভাৱ পেলায়, যিসকলে কম্পিটিটিভ এক্সামবোৰ দি আছে তেওঁলোকে গম পায়। 1% মাৰ্কেও বহুত ডিফাৰেঞ্চিয়েট কৰে চিলেকশ্যনৰ ক্ষেত্ৰত, সেইটো সকলোৱে গম পায়। গতিকে দুয়োটা পক্ষৰ কথাই এতিয়া তুমুল বিতৰ্কৰ নিচিনা হৈ আছে। এতিয়া চাওঁ চৰকাৰে যেতিয়া বিল আনিব, বিলৰ ক্ৰাইটেৰিয়াবোৰ কি থাকে। এইটো আচলতে ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ নিচিনাই হ'ব, বা যিটো EWS কোটা আছিল ঠিক তেনেকুৱা নিচিনাই হ'ব। এইটো দেখা যাওক কি হয়। এতিয়া কিন্তু আমাৰ মেইন কথাটো হৈছে যে LP-UP যি আবেদন প্ৰক্ৰিয়া হৈ গ'ল, তাতে কিন্তু এই 5% মাৰ্কে কোনো প্ৰভাৱ নেপেলায়। অৰ্থাৎ এই 5% মাৰ্ক এতিয়া পোৱাৰ কোনো কথাই আহি পৰা নাই, কাৰণ এতিয়ালৈকে বিল পাছ হোৱাই নাই, বিল বনোৱাই নাই। এইটো এটা জাষ্ট কৈছে যে পৰৱৰ্তী নিযুক্তি হ'ব অসমত, তেতিয়াহে যি পৰৱৰ্তী নিযুক্তি হ'ব সেই নিযুক্তিতহে এই 5% নম্বৰৰ কথা আহি পৰিব। এইখিনি আছিল আপোনালোকৰ কমেণ্টবোৰৰ ৰিপ্লাই হিচাপে। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।